Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এখন ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশন আহিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা। তো ৰিক্ৰুটমেন্টটো হ'ল যে name of the post ulaise research assistant in planning services under transformation and development department ঠিক আছে research assistant in planning services planning service under transformation and development department of post ulaise to এনেই to generally research assistant অন্য departments বিলাকৰ combined competitive examination under the কারণ class 2 gazetted post ত পৰে কিন্তু এটো যোনটো research assistant in planning services under transformation and development department হেতুৰ salary structure to class 2 gazetted poster সমান হলেও class 2 gazetted সমানে হয় লাইক সেল টেক্স ইন্সপেক্টৰ এক্সাইজ ইন্সপেক্টৰ তেনেকুৱা ধৰণৰ কিন্তু কথাটো হ'ল এতিয়ালৈকে এটো গেজেটেড ক্যাটাগৰীত এতিয়ালৈকে আনা নাই তো হেতু কাৰণে এক্সট্ৰাকে পৰীক্ষা হ'ব এটা ৰিটেন হয় আৰু এটা ভাইভা হয় ঠিক আছে ৰিটেনটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেচনৰ নিচিনাই হয় মই ৰিসাৰ্চ এসিস্টেন্টৰ যোৱা বছৰৰ এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে আপোনালোকে ৰিসাৰ্চ এসিস্টেন্ট ৰিলেটেড সকলো ধৰণৰ ভিডিওছ পাই যাব এই প্লেলিষ্টৰ লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিম তো এবাৰ টোটাল পোষ্ট ওলাইছে 25 টা যোৱাবাৰতকৈ অলপ বেছি ওলাইছে যোৱাবাৰ চাগে আই থিংক এৰাউণ্ড তেনেকুৱাই ওলাইছে 27 না 17 কিবা এটা ওলাইছিলে তো ইয়াতে দেখিছে আপোনালোকৰ ওপেন ক্যাটাগৰীত আছে টোটাল 16 টা ৰিজাৰ্ভ ফৰ উইমেন আছে দুটা OBC MOBC টোটাল আছে 5 টা ৰিজাৰ্ভ ফৰ উইমেন আছে দুটা ৰিজাৰ্ভ ফৰ শিডিউল কাষ্টৰ কাৰণে টোটাল এটা আছে ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে দুটা ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব হিলছৰ কাৰণে এটা ৰিজাৰ্ভ ফৰ উইমেনে আছে এটা গ্ৰেণ্ড টোটাল আছে টোটাল 25 টা ৰিজাৰ্ভ ফৰ উইমেনৰ 5 টা আৰু পোষ্ট ৰিজাৰ্ভ ফৰ PWBD এণ্ড টাইপ অফ ডিসেবিলিটি OASৰ কাৰণে এটা ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেনৰ কাৰণে দুটা ঠিক আছে আৰু লিখিছে পে স্কেল টু হল পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউন্সেস এজ এডমিসিবল টু দি আসাম স্টেট গভৰ্নমেন্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ 22000 টু 97000 পে স্কেল প্লাস গ্ৰেড পে 9400 পে বেনিফিট পৰিব মানে 22000 প্লাস 9400 31400 প্লাস আদাৰ এলাউন্সেস এডমিসিবল কৰাৰ পিছত আপোনালোকে এৰাউণ্ড ইন এণ্ড স্যালাৰি 38000 টু 40000 ৰ ওচৰা-ওচৰি পাই যায় 38 টু 40 ভিতৰতে হয়গে আৰু ইন হেণ্ড স্যালাৰি আফটাৰ taken into considerations all the necessary deductions আৰু লগতে যিখিনি এডিশন হয় সেইখিনি গুটেখিনি কৰি পেলাই যেটো নেট স্যালাৰি হয় হেতু ইন হেণ্ড নেট স্যালাৰিটো এৰাউণ্ড 38 টু 40 ভিতৰত হয় মই এক্সাক্ট ফিগাৰটো নাজানো এজ লিমিট দিছে ক্যান্ডিডেট শুড নট বি লেস দেন 21 years of age আৰু নট মোৰ দেন 38 years of age আৰু এজৰ কাট অফ ডেট টু হল 1 January 2023 তো 1 January 2023 ক্যান্ডিডেট জনৰ বয়স 21 বছৰ কমপ্লিট হ'ব লাগিব আৰু লগতে 38 বছৰতকৈ ওপৰত হ'ব নালাগিব বাকি এজ ৰিলেক্সেশন আছে আপাৰ এজ ৰিলেক্সেশন SC ST কাৰণে 5 years ৰিলেক্সেশন আছে 43 years লৈকে আছে আপাৰ এজ লিমিটটো OBC MOBC কাৰণে 3 years ৰিলেক্সেশন আছে আপাৰ এজ লিমিটটো 41 years লৈকে আছে আৰু পাৰসনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি মানে PWBD কাৰণে 10 years ৰিলেক্সেশন আছে ইৰৰিসপেক্টিভ অফ SC ST OBC বা জেনাৰেল ক্যাটাগৰী তো এৰাউণ্ড 48 years লৈকে আপাৰ এজ ৰিলেক্সেশন আছে আৰু লগতে বাকি এক্স সাৰ্ভিসমেনৰ কাৰণে কিবা কিবি দিয়া আছে হেখিনি মই ম্যাক্সিমাম এজ লিমিট ফৰ এক্স সাৰ্ভিসমেন ইজ ৰিলেক্সেশন আপ টু 50 years of for unreserved category 3 years for OBC MOBC আৰু 5 years for ex servicemen ঠিক আছে তো তেনেকে আছে 53 years 55 years তেনেকে ক্যাটাগৰী আছে আৰু এজ লিমিট টু ক্যান্ডিডেট জনৰ এজ লিমিট টু ক্যালকুলেট কৰিব অন দি বেসিস অফ মেট্ৰিকুলেশন বাই SSLC এডমিট কাৰ্ডৰ পাস সাৰ্টিফিকেট ইস্যুড বাই ৰিকগনাইজড সেন্ট্ৰেল ষ্টেট গভৰ্নমেন্ট boards council and no other documents shall be accepted in lieu of the mentioned document তো অকল এজ লিমিট এজৰ ক্ষেত্ৰত অকল ক্যালকুলেশন কৰা বেসিক ডকুমেন্টস গিটা হ'ব মেট্ৰিকুলেশন বাই SSLC এডমিট কাৰ্ডৰ পাস সাৰ্টিফিকেট আৰু তেনেকুৱা অন্য বেলেগ ডকুমেন্ট কনসিডাৰ নকৰে এডুকেশন কোৱালিফিকেশন বিচাৰে ব্যাচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ ইদাৰ ষ্টেটিষ্টিক্স ইকনমিক্স ম্যাথমেটিক্স এগ্ৰিকালচাৰাল ইকনমিক্স সোশিয়োলজি এন্থ্ৰোপলজি সোশ্যাল এন্থ্ৰোপলজি সোশ্যাল সায়েন্স social work business administration business management geography or commerce as one of the subject preference shall be given to honors graduate ঠিক আছে তো ইয়াতে লিখছে ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব আৰ্টছ সায়েন্স বা কমাৰ্চ যিকোনো এটা ক্যাটাগৰীত ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি লগতে সাবজেক্ট থাকিব লাগিব ইদাৰ ইকনমিক্স statistics mathematics agricultural economics sociology anthropology social anthropology social work business administration business management geography or commerce as one of the subject তো ইয়াৰ ভিতৰত যিকোনো এটা সাবজেক্ট আপোনালোকৰ গ্ৰেজুৱেচনত থাকিব লাগিব প্ৰিফাৰেন্স দিব অকল অনাৰ্স গ্ৰেজুৱেট খিনিকে ঠিক আছে ইয়াতে হেতুৱে লিখিছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হল ক্যান্ডিডেট জন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ক্যান্ডিডেট জনে PRC issued in Assam for educational purpose বা employment exchange registration certificate বা voter ID ক্যান্ডিডেট জনৰ বা তেওঁৰ পেৰেন্টছৰ
প্ৰেচিডেণ্ট ৰেচিডেঞ্চি প্ৰুফ হিচাপে ছাবমিট কৰিব লাগিব PRC যদি কাৰোবাৰ নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আছাম ষ্টেটৰ নহ'লে ভোটাৰ ID লাগিব কেণ্ডিডেটজনৰ বা তেওঁৰ পেৰেণ্টছৰ তো এই তিনিটাৰ ভিতৰত যিকোনো এটা দিলে হ'ল ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ অফ আছাম নিড নট ছাবমিট এনি ডকুমেণ্টছ ৰিগাৰ্ডিং ডমিকেল প্ৰুফ হাউএভাৰ দে উইল হেভ টু ছাবমিট নো অবজেকশ্যন চাৰ্টিফিকেট ফ্ৰম দেয়াৰ ৰেছপেক্টিভ এমপ্লয় আৰু অসমৰ যদি কোনোবা ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় আছে তেতিয়াহ'লে তেওঁলোকে কোনো ডমিকেল প্ৰুফৰ কাৰণে মানে পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট বা তেনেকুৱা কোনো প্ৰুফ দিব নালাগে কিন্তু নো অবজেকশ্যন চাৰ্টিফিকেট এখন ছাবমিট কৰিব লাগিব ফ্ৰম দেয়াৰ ৰেছপেক্টিভ এমপ্লয়াৰ যোনটো ডিপাৰ্টমেণ্টত কাম কৰে সেই ডিপাৰ্টমেণ্টৰ হেডৰ পৰা তেওঁলোকে নো অবজেকশ্যন চাৰ্টিফিকেট এখন লিখাই আনিব লাগিব আৰু নেচেচাৰী ডকুমেণ্টছ আপলোড কৰিব লাগিব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন একচুৱেলি 29 মাৰ্চ 2023 29/3/2023 পৰা ষ্টাৰ্ট হ'ব আৰু ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 28 এপ্ৰিল 2023 ঠিক আছে আৰু ফি পে'মেণ্টৰ লাষ্ট ডেট হ'ব 38 এপ্ৰিল 2023 30 এপ্ৰিললৈকে ফি পে'মেণ্টৰ লাষ্ট ডেট হ'ব আৰু অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 28 এপ্ৰিল 2023 আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 29 মাৰ্চ 2023 মানে অহা সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন ফিৰ কথা লিখিছে জেনেৰেলৰ কাৰণে টোটেল এমাউণ্ট হ'ব 297.20 SC ST OBC MOBC কাৰণে 197.20 BPLৰ কাৰণে 47.20 PWD কাৰণে PWBD কাৰণে 47.20 তো ইমানে আছিলে বাকি অন্যবিলাক ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক আপোনালোকে চাই ল'ব পাৰিব ডকুমেণ্টছৰ সাইজ সেইবোৰ কিবা কিবি আছে তো মই জাষ্ট বেছিক ইম্পৰ্টেণ্ট কথাখিনিয়ে জনাই দিছোঁ বাকি অন্যবিলাক আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন APSCৰ অফিচিয়েল ৱেবছাইট তাতে পাই যাব আৰু এক্সামিনেশ্যন জোনৰ কথা লিখিছে নেম অফ জোন ডিষ্ট্ৰিক্ট কভাৰ্ড আণ্ডাৰ দি জোন শিলচৰত হাইলাকান্দি কৰিমগঞ্জ আৰু কাছাৰ তিনিখন ডিষ্ট্ৰিক্ট পৰিব যোৰহাট জোনত পৰিব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ আৰু তিনিচুকীয়া নগাঁও জোনত পৰিব ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং তেজপুৰত পৰিব বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ আৰু ওদালগুৰি কোকৰাঝাৰত পৰিব বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ এণ্ড চাউথ চলমাৰা গুৱাহাটীত পৰিব বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী আৰু তামোলপুৰ এইকেইটাই এক্সাম চেণ্টাৰ আছে তো ইয়াৰ ভিতৰত ডিষ্ট্ৰিক্ট সেইখিনি কভাৰ কৰিব শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী টোটেল 6টা এক্সামিনেশ্যন জোন আছে তাৰ ভিতৰত সকলো ডিষ্ট্ৰিক্ট কভাৰ কৰিব যিমানকেইখন ডিষ্ট্ৰিক্টৰ লিষ্ট আছে ডিষ্ট্ৰিক্ট কভাৰ আণ্ডাৰ দি জোনছত আছে তো ইমানে আছিলে বাকী অন্য একো নাই এডভাৰটাইজমেণ্টখনত তো মই আপোনালোকক দেখাই দিলোঁ 25টা টোটেল পোষ্ট ওলাইছে ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট বা কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই মোৰ ইয়াতে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম প্লেলিষ্টৰ লিংকটো সেই প্লেলিষ্টত গৈ পেলাই APSC ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব তো মই অলৰেডি APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ছেপাৰেট সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই সেই প্লেলিষ্টটো চেক কৰিলে ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিম আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম